নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি যেহেতু 10 এপ্ৰিল গতিকে আজি তোমালোকৰ যি মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব নেকি নিশ্চয় তোমালোকৰ মনত প্ৰশ্ন উদয় হৈ আছে গতিকে তোমালোকক মই ক'ব বিচাৰিছো তোমালোকে নিশ্চয় জানা যে আমি কালি অৰ্থাৎ 9 এপ্ৰিল তাৰিখে বিভিন্ন পৰ্টেল তথা নিউজতো দেখিব কাৰণে পাইছিলো যে আজি ৰিজাল্ট ঘোষণা কৰিব বুলি কিন্তু তোমালোকক মই ক'ব বিচাৰিছো আজি তোমালোকৰ ৰিজাল্ট ফলাফল ঘোষণা নকৰে কাৰণ বৰ্তমানলৈকে ৰিজাল্টৰ যিখিনি প্ৰস্তুতি হেখিনি সম্পূৰ্ণ হোৱা নাই বুলিয়ে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে টুইট যোগে জনাইছে আৰু ৰিজাল্ট যেতিয়াই দিব তেতিয়াই অসমৰ যি শিক্ষা বোৰ্ড আছে তেওঁলোকে আগতীয়াকৈ জনাই দিব তেওঁলোকৰ ৱেবছাইট তথা তেওঁলোকে আগতীয়াকৈ নটিচ প্ৰকাশ কৰিব বুলি জনাইছে গতিকে ছাত্ৰ ছাত্ৰীসকল যি তোমালোকে শুনি আছিলা যে 10 এপ্ৰিল তাৰিখে তোমালোকৰ ৰিজাল্ট দিব বুলি হেয়া সম্পূৰ্ণভাৱে এটা মিছা তথা ভুৱা খবৰ আছিলে আৰু নিউজ পৰ্টেল তথা ময়ো তোমালোকক জনাইছিলো কালি যে আজি ৰিজাল্ট দিব বুলি কিন্তু আসলতে আজি তোমালোকৰ ৰিজাল্ট ঘোষণা নকৰে আৰু তোমালোকক মই এটা কথা ক'ব বিচাৰিছো মই যিখিনি আপডেট মই পাওঁ হেখিনি মই প্ৰথমতে আমাৰ WhatsApp চেনেলত আপলোড কৰোঁ বা খবৰটো দিওঁ গতিকে যিসকলে আমাৰ WhatsApp চেনেলটো ফলো নাই কৰা নিশ্চয় ফলো কৰি লবা ফলো কৰিবৰ কাৰণে আমাৰ এই ভিডিও ডেসক্ৰিপচন বক্সত তোমালোকে লিংক দেখিব কাৰণে পাবা গতিকে ভিডিওটো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ ৰিজাল্ট যেতিয়াই দিয়ক তেতিয়াই তোমালোকৰ ভাল হওক তাৰ আশীৰ্বাদ কৰিছো ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ জয়